জনপ্ৰিয় গায়ক জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত এই পঞ্চায়তৰ প্ৰভাৰী বন্ধুবৰ বড়ো আহমেদ ডাঙৰীয়া, ৫ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী জেচমিন বেগম ডাঙৰীয়ানী, ৫ মাইল গাঁও পঞ্চায়তৰ উপসভাপতিকে ধৰি সদস্যসকল, ইয়াত থকা দলীয় সতীৰ্থসকল, মুৰব্বীসকল, জড়িত সকলোকে আজিৰ এই শোকৰ বেলিকা আমি ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ মাজৰ পৰা এজন নয়নৰ মণি, যিজন বিখ্যাত গায়ক ভূপেন হাজৰিকাদেৱক হেৰুৱাৰ পিছত সংগীত জগতৰ অন্য এজন অভিভাৱক হিচাপে শ্ৰদ্ধাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আছিল। তেখেতো অকালতে যি কাৰণতে নহওক আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেয়ে ই এটা অসমৰ কাৰণে বহুত ডাঙৰ ক্ষতি। এই ক্ষতি হয়তো আৰু 50 বছৰলৈ পূৰণ নহ'ব। জুবিন বুলিলেই সকলোৱে গীতে মাতে, যিকোনো ভাষাত তেখেতে যিকোনো গান মানুহৰ মাজলৈ সোমাই নিব পাৰিছিল। তেখেতৰ গান গোৱা যি প্ৰফেশ্যন আছিল, সেইটো আচলতে সেই উপাৰ্জন ধৰণেৰে তেখেতে কিন্তু দুখীয়া, কোনোবা বেমাৰী এই ব্যক্তিসকলক সহায় কৰা এটা সম্বল আছিল। আজি গায়ক হিচাপে আমি সেই ফালৰ পৰাও এজন অভিভাৱক হেৰুৱালোঁ, যিয়ে গান গাই হ'লেও মানুহৰ ট্ৰিটমেণ্টৰ পৰা আদি কৰি বিভিন্ন সময়ত সহায় কৰিছিলে। সেয়ে আমি বৰ দুৰ্ভাগ্য, আজি সংগীত জগতৰ মহিৰূহ, সংগীত জগতখন আজি উদং হৈ গৈছে। আপোনালোকে দেখিছে ক'ভিডৰ সময়ত মিলিটাৰী পুলিচ দিও ইমানকে বন্ধ কৰিব পৰা নাছিল, কিন্তু বৰ্তমান সময়ত আমি ৰাস্তা দি গাড়ী চলাই আহিছোঁ, কিন্তু ক'তো কোনো নাই। জামগুৰি চেণ্টাৰত আৰু বেয়া লাগে যে এখন দোকানো নাইতো, নাই মানুহো নাই। তাৰোপৰি আমি ভবা নাছিলোঁ, অসমে ভবা নাছিলে যে জুবিন গাৰ্গৰ জনপ্ৰিয়তা ইমান স্বতঃস্ফূৰ্তভাৱে ফুটি তুলিব। বিশ্বৰ ভিতৰত 4 নম্বৰ হৈ স্থান পালে। যিহেতু তেখেতৰ ইমানেই গুণমুগ্ধ গোট খালে তেখেতৰ নশ্বৰ দেহৰ ওচৰত, সেয়ে তেখেত কিন্তু অন্য সময়তো জিনি গ'ল, মৃত্যুৰ পিছতো কিন্তু তেখেতে জিনি গ'ল। আৰু তেখেতৰ এই যি মানৱদৰ্দী চিন্তা ভাৱধাৰা আছিল, সেয়া কিন্তু জনগণই দেখুৱাই দিলে, যাৰ ফলত বিশ্বৰ ভিতৰত আমি তেখেতে 4 নম্বৰ স্থান পাবলৈ সক্ষম হ'ল। সেয়ে তেখেতৰ ওপৰতো ক'বলৈ গ'লে বহুখিনিয়ে আছে, শেষ নহ'ব। সেয়ে পুনৰ মই ওপৰৰ ওচৰত কৰজোৰে আশীষ জনাইছোঁ, যাতে তেখেতক স্বৰ্গত স্থান পাওক, তাৰ পৰা তেখেতে আশীৰ্বাদ কৰক, সংগীত জগতখন যাতে পুনৰ সজীৱ হৈ উঠে, তেখেতৰ সৃষ্টি আকৌ যাতে এজন আমি জুবিন কেতিয়াবা ঠিক নাই এইখিনি পাওঁ, আৰু সংগীত জগতৰ যি মহিৰ হেৰুৱালোঁ তাত আমি শোক সন্তপ্ত কৰি ল'লোঁ। এই 5 মাইল গাঁও পঞ্চায়তৰ তৰফৰ পৰা সমবেদনা জনাইছোঁ। আৰু শেষত তেখেতৰ আজি যি নশ্বৰ দেহ দাহন কৰা হ'ব, আমি ইয়াৰ পৰাই তেখেতৰ ওচৰত প্ৰণাম জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।